হেল্ল' বিক্ৰম কোচ ডাঙৰীয়া নেকি? হয় হয়। মই সাংবাদিক পৰমা সোণোৱালে ক'লো। আজি কিছু কথা অকণমান জানিবৰ কাৰণে বিচাৰিম, যিহেতু আমি যোৱা ৰাতি আৰু আজি ৰাতিপুৱা বাতৰিটো সম্প্ৰচাৰ হৈছে যে হয় কামৰূপত বীৰ লাচিত সেনাৰ প্ৰায় 15জনীয়া এটা দলক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু তেওঁলোকক আটক কৰিছে, বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে, এনেধৰণৰ বাতৰি সম্প্ৰচাৰিত হৈ আছে। যিহেতু আপুনি কামৰূপ জিলাৰ এগৰাকী মুখ্য দায়িত্বত থকা এগৰাকী ব্যক্তি, গতিকে ঘটনাটো কি অকণমান আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম। প্ৰথম কথা হ'ল, ইতিমধ্যে বীৰ লাচিত সেনাৰ ওপৰত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে এচামে উঠি পৰি লগা আমি সকলোৱে দেখিবলৈ পাইছোঁ। আৰু দ্বিতীয় কথা হ'ল, কালিৰ যিটো ঘটনাত আমিও নিউজতহে আজি পালোঁ বা আমি শুনিবলৈ পাইছোঁ যে কালিৰ যিটো ঘটনাটোৰ লগত জড়িত এজন ব্যক্তিও আমাৰ কামৰূপ জিলা সমিতিৰ নহয়। হয়। আৰু বিৰাজ বল্লভ কলিতা তেখেত হ'ল কামৰূপ জিলা সমিতিৰ ব্যক্তি আছিলে, কিন্তু কথাটো হ'ল তেখেতে বহুদিনৰ পৰাই আজি প্ৰায় একমাহ মানৰ পৰাই তেওঁ যিকোনো কাৰ্যসূচীৰ পৰা বিৰত আছে। আৰু হয় দ্বিতীয় কথা হ'ল, তাত যি আটকাধীন যিকেইজন ব্যক্তিকেইজন আপোনালোকে তদন্ত কৰিলে বা আপোনালোকে যদি আমাৰ বাকী নেতৃত্বকো বিষয়টো অৱগত কৰে বা বিষয়টো সোধে, তেতিয়া ক'ব যে বাকী যিকেইজন ব্যক্তি তাত আটক হৈছে সেই ব্যক্তিকেইজন কামৰূপ জিলা সমিতিৰ বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্যও নহয়। হয়। আৰু তেওঁলোকে বীৰ লাচিত সেনাৰ নাম লৈ পেলাই যোৱাকালি যিটো ঘটনা ইয়াত সংঘটিত কৰিলে, আমি নিজকে সেইটো এটা লজ্জিত অনুভৱ কৰিছোঁ। আৰু বিষয়টো সম্পৰ্কত আমি বীৰ লাচিত সেনা অসম কামৰূপ মহানগৰ জিলা সমিতিৰ কোনো এক্সিকিউটিভ মেম্বাৰ, সভাপতি প্ৰেচিডেণ্টটো দূৰৰে কথা, কোনো এক্সিকিউটিভ মেম্বাৰে বিষয়টো অৱগত নহয়। হয় গতিকে মোৰ ফালৰ পৰা এটা কথা স্পষ্ট যে যদি তেওঁলোকে ভুল কৰিছে আৰু বীৰ লাচিত সেনাৰ নাম লৈ তেওঁলোকে যিহেতু সেইখিনি ঘটনা সংঘটিত কৰিছে, গতিকে আমি কেন্দ্ৰীয় সমিতিক বিষয়টো অৱগত কৰি আমি সিদ্ধান্ত ল'ম খুব কম সময়ৰ ভিতৰতে। আৰু হয় তেওঁলোকৰ এগেইনষ্টে আমাৰ ফালৰ পৰা, আমাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ ফালৰ পৰাও তেওঁলোকৰ ওপৰত FIR দিয়াৰ আমি এটা সিদ্ধান্ত ল'ম চাগে। সেইটো বিষয়টো আলোচনা হৈ আছে। কাৰণ আমি যিহেতু কামৰূপ জিলা সমিতিৰ কোনো নেতৃত্বই গম নাপাওঁ বা কামৰূপ জিলা সমিতিৰ কোনো নেতৃত্বক বিষয়টো অৱগত নকৰাকে তেওঁলোকে যিহেতু ইয়াত ঘটনাটো সংঘটিত কৰিলে, বৰং তেওঁলোকে বীৰ লাচিত সেনাৰ কোনো সদস্য নহয় বা হয় বাকী জিলাৰ হয় নহয় সেই বিষয়টো মই নাজানো, কিন্তু আমাৰ কামৰূপ মহানগৰ জিলা সমিতি বা কামৰূপ জিলাৰ তেওঁলোক কোনো সদস্য নহয়। গতিকে কথাখিনি হ'ল ইমানেই। আমাৰ আৰু মই নেতৃত্বৰ গোটেই কথাটো যিহেতু দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ বিকাশ অসমৰ বিৰুদ্ধে আচলতে বজৰং দলে আচলতে তেখেতলোকে গোচৰ দিছে, বীৰ লাচিত সেনাক আচলতে বহুখিনি ক্ষেত্ৰত এতিয়া প্ৰতিটো কথাতেই আচলতে তেওঁলোকে গোটেই বস্তুখিনি চাই আছে। এতিয়া মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম যে এই গোটেই প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰচেছ নেকি, য'ত আপোনালোকক বীৰ লাচিত সেনাক আচলতে কৰবাত ভাৱমূৰ্তি বিলাক ম্লান কৰিবৰ কাৰণে বা এতিয়া আপোনালোকে কৈছে যে গুৱাহাটীৰ কামৰূপ জিলা মহানগৰ আচলতে তেওঁ কোনো প্ৰাথমিক সদস্যও নহয়, এগৰাকী আছিল যদিও তেখেতৰ আচলতে আপোনালোকে কোৱা ধৰণে এমাহ ধৰি ইনএক্টিভ হৈ আছে। এতিয়া গোটেই কথাখিনি বীৰ লাচিত সেনাৰ সাংঘাতিকভাৱে এতিয়া এই ঘটনাটোৱে আচলতে মানে মানুহৰ মনত এটা বেয়া ভাৱ জাগ্ৰত হৈছে। এইখিনি আপোনালোকে কি বুলি ভাবে আৰু কেনেধৰণে ৰিকভাৰী হ'ব বুলি আপোনালোকে ধাৰণা কৰে? প্ৰথম কথা হ'ল সমালোচনা থাকিব। কেতিয়াবা ৰাইজৰ সমালোচনা, জনসাধাৰণৰ সমালোচনাক আমি সদায় আশীৰ্বাদ হিচাপে লওঁ, হয় প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল বিকাশ অসমৰ ওপৰত ৰাষ্ট্ৰীয় বজৰং দলে কিবা FIR দিয়া বুলি আমি যিটো বাতৰি প্ৰকাশ পাইছে, আচলতে বিকাশ মানে কথাটো হ'ল কেনেকুৱা ধৰণৰ, আমি পজিটিভ, নেগেটিভ, ধনাত্মক, ঋণাত্মক দুটা ভাগত আমি বিষয়টো চিন্তা কৰিব লাগে। হয়। বিকাশ অসমে কি প্ৰসংগ তুলি বা প্ৰাসংগিকতা লৈ পেলাই সেই কথাখিনি ক'লে, সেইখিনি আমাৰ সচেতন মহলে বা বৌদ্ধিক মহলে নিশ্চয় হৃদয়ংগম কৰিছে। হয় কিন্তু এচামে এই মানে কথাটোকে এটা ৰাজনৈতিক ক্ষেত্ৰখনত অকণমান ইম্পেক্ট পেলাবৰ কাৰণে বা সাংগঠনিক স্থিতি দুৰ্বল কৰাৰ কাৰণে তেওঁলোকে কি কৰিছে, বিষয়টো বেলেগ ফালে ডাইভাৰ্ট কৰাই লৈ গৈছে। এতিয়া বিকাশ অসমৰ যিটো ভাষ্যটোত হ'ল তেওঁ কিবা এটা কথা যিয়ে আমাৰ প্ৰাসংগিকতা তুলি পেলাইহে সেই উদাহৰণটো দিছিলে। ইয়াৰ উদ্দেশ্য এইটো নহয় যে বিষয়টো তেওঁ মানে বেলেগ ফালে বা বিষয়টো তেওঁ মনত এটা কুট ভাৱ লৈ বা বেয়া ভাৱ লৈ পেলাই সেইখিনি কৰিছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট প্ৰমাণ, আৰু আপোনালোকে এই ক্ষেত্ৰত যদি সাম্প্ৰতিক সময়ত বীৰ লাচিত সেনাৰ ওপৰত যিটো তেওঁলোকৰ মানে মনোভাৱ, এচাম মানুহৰ মনোভাৱ, সেই মানুহখিনিৰ মনোভাৱটো চালে আপোনালোকে জানিব পাৰিব বা গম পাব। আচলতে উঠি পৰি লাগিছে যে বীৰ লাচিত সেনা নামৰ সংগঠনটোক, বীৰ লাচিত সেনাৰ সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে কেনেকুৱা কি কৰিলে হ'ব, কেনেকুৱা কি তেওঁলোকে মানে কি উদ্দেশ্য প্ৰণোদিতভাৱে কামখিনি কৰিব, সেইখিনি জল পট হৈ আছে। গতিকে তাৰ কাৰণে কওঁ যে সমালোচনা থাকিব। সমালোচনাটো হ'ল আমাৰ বাবে আশীৰ্বাদ স্বৰূপ, আৰু আমাৰ বৌদ্ধিক আৰু সচেতন মহলৰ মানুহখিনিক আমাক লাগে, নেতিবাচক চিন্তাধাৰাৰ মানুহখিনিক আমাক নালাগে। গতিকে কোনোবাই কোনো এটা কথাৰ প্ৰাসংগিকতা তুলি কোৱা কথাটো বেলেগ ৰূপত লৈ পেলাই যদি নেতিবাচক প্ৰভাৱ পেলাই কিবা এটা
উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে এই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি নিজৰ দেখা যায় বীৰ লাচিত সেনাৰ এতিয়া সাংঘাতিকভাৱে জুবিন গাৰ্গৰ মৃত্যুক লৈ আচলতে বীৰ লাচিত সেনাৰ ভূমিকাবিলাকো যথেষ্ট সক্ৰিয় আৰু বীৰ লাচিত সেনাৰ প্ৰতিটো কথাই আচলতে মানুহে বৰ্তমান মুহূৰ্তত অনুসৰণ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। এতিয়া মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম এইটো সময়ত আচলতে জুবিন গাৰ্গৰ দৰে এগৰাকী মহান শিল্পীৰ ন্যায় এতিয়ালৈকে পোৱা নাই। এতিয়াও লাখ লাখ কোটি কোটি মানুহে এতিয়া জুবিন গাৰ্গৰ ন্যায়টো বিচাৰি আছে। গতিকে এই তেনে ক্ষেত্ৰৰ মাজতে যে যিটো চৰকাৰ এতিয়া বিমূৰত পৰিছে, এই সময়ত সাংঘাতিকভাৱে চৰকাৰ বিমূৰত পৰিছে। গতিকে এই আপোনালোকে যিহেতু কোৱা গৈছে যে বীৰ লাচিত সেনাৰ আচলতে আপোনালোকে নহয় বেলেগৰ আচলতে ল'ৰাখিনি আহি আপোনালোকৰ ইয়াতে কামৰূপৰ মানে কি হয় কোনো নেতৃত্বক নজনোৱাকৈ তেখেতলোকে গুৱাহাটী মহানগৰীত চিটিত আহি তেখেতলোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে বা কৰিছে নকৰিছে সেইটো আইনে বিচাৰ কৰিব। কিন্তু এই কথাখিনি ক'ৰবাত জুবিন গাৰ্গৰ কথাখিনিও জড়িত হৈ আছে নেকি, যে ক'ৰবাত এই গোটেই বিষয়বিলাক হাম কাটিবৰ কাৰণে ক'ৰবাত এচাম দুষ্ট চক্ৰই এইখিনি কৰিব পাৰে নেকি? হ'ব পাৰে, সেইটো আমি ভাবিব পাৰোঁ আৰু সেইটো আমি ভাবিব পাৰোঁ কাৰণ এইটো এটা নাভূত নাচুত ঘটনা যে কামৰূপ জিলা সমিতিৰ নেতৃত্বসকলক আমাৰ সাংবাদিক বন্ধুসকল বা আপোনালোকেও সম্পূৰ্ণৰূপে চিনি পায় বা জানে যে আমি কেনেকুৱা কি পৰিৱেশত আমি কাম কৰোঁ, কেনেকুৱা কি মানসিকতা বা আমাৰ হ'ল আদৰ্শ, এইবিলাক হ'ল আমাৰ কেনেকুৱা আপোনালোকে নিশ্চয় জ্ঞাত। কিন্তু কালিৰ যিটো কালিৰ ইনচিডেণ্টটোত মই নিজে শুনি পেলাই হতভম্ব হৈছোঁ। আমাৰ নেতৃত্বৰ লগত যেতিয়া আলোচনা কৰিছোঁ, কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ লগত আলোচনা কৰিছোঁ, আচলতে সেই ব্যক্তিকেইজন ইতিমধ্যে যিসকলক তেওঁলোক আটক কৰিছে সেই ব্যক্তিকেইজন কামৰূপ জিলা সমিতিৰ লগত কোনো প্ৰকাৰেই জড়িত নহয়, কোনো এক্টিভিটিতেই জড়িত নহয়। কেতিয়াবা ক'ৰবাত বন্ধুত্ব হিচাপত হয়তো বিৰাজ বল্লভ কলিতাৰ লগত তেওঁলোকৰ কিবা যোগাযোগ আছিল যদিও ক'ব নোৱাৰোঁ। বিৰাজ বল্লভ কলিতা প্ৰায় 1-1.5 মাহ ধৰি আমাৰ সংগঠনৰ লগত তেওঁ অলপ আঁতৰি আছে। তেওঁ হয়তো ব্যক্তিগত কাৰণত আছোঁ বুলিয়ে কৈছে, কাৰণ ব্যৱসায়িক ভিত্তিত তেখেতে অৰুণাচল বা তেনেকুৱা বিভিন্ন ঠাইত তেওঁ অহা যোৱা কৰি থাকে বুলি আমাক জনাইছিলে। কিন্তু কথা হ'ল কালিৰ যিটো কালিৰ ইনচিডেণ্টটো সঁচাকৈ নাভূত নাচুত আৰু সঁচাকৈ আমি লজ্জিত অনুভৱ কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে কালিৰ যিটো ঘটনা ঘটিলে সেই ঘটনাত বীৰ লাচিত সেনা কোনো প্ৰকাৰে জড়িত নহয়। আপোনালোকে বীৰ লাচিত সেনাক সম্পূৰ্ণৰূপে জানে, আপোনালোকে নিশ্চয় বিগত দিনৰ কৰ্মৰাজিও আপোনালোকে দেখি আহিছে। আচলতে আমি জনসাধাৰণে দুখ পোৱা কোনো আইন বিৰুদ্ধ কামৰ লগত বীৰ লাচিত সেনা জড়িত নহয়। ন' ডাউট কেতিয়াবা কিছুমান ক্ষেত্ৰত আৱেগৰ বশৱৰ্তী হয়, কেতিয়াবা আমাৰ হয়তো এটা বিশেষ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আমি সেইটোক অপ্ৰীতিকৰ বা বেয়া পৰিৱেশ বুলি নকওঁ, কেতিয়াবা আৱেগৰ বশৱৰ্তী হয় হয়তো কেতিয়াবা তেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিন্তু এনেধৰণৰ এই যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাবিলাক আজি বীৰ লাচিত সেনা অসমে কিন্তু কোনো কাৰণত এই আদৰ্শটো নাই বা আমাৰ লক্ষ্য উদ্দেশ্যৰ ভিতৰতো এইবিলাক নপৰে। গতিকে আমাৰ সেইকাৰণে আমি নেতৃত্বসকলৰ লগত আলোচনা কৰি আমি ইতিমধ্যে সিদ্ধান্ত লোৱাৰ পথতেই যে তেওঁলোকৰ এগেইনষ্টে তেওঁলোকৰ যিকেইজনে আটক হৈছে তেওঁলোকৰ এগেইনষ্টে হয়তো আমি আমাৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা সম্ভৱতঃ আমি FIR দিবলৈ বাধ্য হ'ম। মই ধন্যবাদ জনাইছোঁ, কাৰণ এই গোটেই বিষয়টো সাংঘাতিকভাৱে এতিয়া চৰ্চাৰ বিষয়। গতিকে গোটেই বিষয়খিনি আপোনালোকে স্পষ্ট কৰাৰ কাৰণে মই বিক্ৰম কোচ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ঠিক আছে।